যদি মানুহখিনি ভাৰতীয় মানুহ হয় আৰু যদি মানুহখিনি ভূমিহীন মানুহ হয় প্ৰথমতে সেই মানুহখিনিক পুনৰ সংস্থাপন দিব লাগিব আলোচনাৰ বিষয়বস্তু সঁচাকৈ গোৱালপাৰাবাসী ৰাইজৰ কাৰণে গুৰুত্বপূৰ্ণ মই চৰকাৰী মাটিত বহি থকা লোকৰ উচ্ছেদৰ কৰিব নালাগে বুলি নকওঁ কিন্তু উচ্ছেদ কৰিবলৈ যাওঁতে কিছুমান কথা আছে এতিয়া মই উদাহৰণস্বৰূপে লৈছোঁ গোৱালপাৰাত উচ্ছেদ লৈ পেলাই শাসক পক্ষই ৰাজনীতিৰ ৰুটি সেকি আছে মই কিয় কৈছোঁ চৰকাৰীভাৱে যেতিয়া উচ্ছেদৰ জাননী দিওঁতে শাসক পক্ষৰ এটা দলে কয় যে উচ্ছেদ হ'বই শাসক পক্ষৰ আনটো দলে কয় যে উচ্ছেদ যদি হয় মই বাদেই দিম মানে মই যিটো পোষ্টত এতিয়া বহি আছোঁ মই পোষ্টেই বাদ দি দিম তাৰমানে কি মানুহক যিখিনি মানুহক লৈ তেওঁ এইখিনি কথা কয় তেওঁলোকে বিপাঙত পৰিছে কি কৰিম মানুহ ক'ত যাব কথাটো হ'ল উচ্ছেদৰ বিৰোধিতা কৰা মই কথা ক'ব খোজা নাই উচ্ছেদ কৰিব লাগিব তেওঁক যিখিনি মানুহক তাত নটিচ দিছে তাতে মানুহ মই কওঁ তাত ডালু মানুহ আছে কোনসমূহ অঞ্চলত বিশেষভাৱে আমাৰ গোৱালপাৰা পূব সমষ্টি এটা অঞ্চল ফৰেষ্ট এৰিয়া বুলি এৰিয়া এটা কয় ৰাক্ষসিনী এৰিয়া বুলি কয় তাত ডালু মানুহ আছে গাৰো মানুহ আছে বেংগলী ভাষী মুছলিম মানুহ আছে বিভিন্ন ধৰণৰ মানুহ আছে আৰু তাত আনকি চৰকাৰে পুনৰ সংস্থাপন দিয়া মানুহো আছে আনকি পাট্টা মাটি থকা মানুহো আছে তাত সেই মানুহবিলাকক নটিচ দিছে যে 21 দিন সময় তোমালোকক দিলোঁ তোমালোকৰ কি ডকুমেণ্টছ আছে তোমালোকে দিয়া আৰু সেই যিখন নটিচখন মই লৈ আহিছোঁ নটিচৰ সাৰমৰ্ম এইটোৱেই যে এই মাটিবিলাকৰ ফৰেষ্টৰ মাটি তোমালোকৰ কি কাগজ পাতি আছে দিয়া কি সূত্ৰে তোমালোকে ইয়াত বহি আছে আমাক দিয়া এতিয়া কথাটো হ'ল যদি মানুহখিনি ভাৰতীয় মানুহ হয় আৰু যদি মানুহখিনি ভূমিহীন মানুহ হয় প্ৰথমতে সেই মানুহখিনিক পুনৰ সংস্থাপন দিব লাগিব মাননীয় উচ্চতম ন্যায়ালয়েও কৈছে ভাৰতীয় মানুহ যদি হয় পুনৰ সংস্থাপন দিব লাগিব আৰু পুনৰ সংস্থাপন দি পেলাই তেওঁলোকক পুনৰ সংস্থাপন দিয়াৰ নিশ্চিত কৰি তাৰপৰা উঠাই দিয়ক আৰু যদি ভাৰতীয় মানুহ নহয় আৰু তেওঁলোক ভূমিহীন নহয় তেওঁলোকৰ ক'ৰবাত ভূমি আছে তেওঁলোক যাব লাগিব ক্লিয়াৰ কাট পলিচি আইন ক্লিয়াৰ ময়ো ক্লিয়াৰ যদি ভূমি থকা মানুহ হয় যাব লাগিব যদি ভূমিহীন ভাৰতীয় মানুহ হয় তেওঁলোকক পুনৰ সংস্থাপন দিব লাগিব আৰু যদি পাট্টা মাটি থকা মানুহ তাত আছে তেতিয়া উচ্ছেদ কৰিবই নোৱাৰে যদি ট্ৰাইবেল মানুহ আছে উচ্ছেদ কৰিব নোৱাৰে ফৰেষ্ট এক্টৰ ৰাইট আছে তেওঁলোকৰ এইখিনি কথা সঁচা কথাখিনি বুজাই দিয়াৰ কাৰণে না বৰ্তমান MLA বৰ্তমান বিধায়ক যিজন আছে তেওঁ আগ্ৰহী নে চৰকাৰ পক্ষৰ বিয়াগম নেতাসকল আগ্ৰহী নহয় আৰু এটা কথা আটাইতকৈ ডাঙৰ বিষয়টো হৈছে যে এই সময়ছোৱাত এনেকুৱা কিছুমান ব্যক্তিক আমাক প্ৰয়োজন আছে সমাজখনত যে কিছুমান ব্যক্তি সঁচাকৈয়ে যিসকলে জানে যিসকলৰ পৰা আমি সমাজখনে কিবা এটা শিকিব পাৰোঁ সেই ব্যক্তিসকল ওলাই আহিব লাগে সেই ব্যক্তিসকল ৰাজনীতিৰ ক্ষেত্ৰলৈ ওলাই আহিব লাগে বিভিন্নজনে কয় আপোনালোকৰ সমষ্টিৰ বিধায়কৰ প্ৰেক্ষাপটটো যদি দাঙি ধৰে বা আন বিষয় ৰাজনীতি কৰাসকলৰ প্ৰেক্ষাপট কিছু লোকৰ প্ৰেক্ষাপটটো দাঙি ধৰে আমি বহুতৰে ক্ষেত্ৰত দেখিবলৈ পাম যে তেওঁলোকে ৰাজনীতিৰ অ আ ক খ কিমান দূৰ শিকিছে সেইটো তেওঁলোকৰ কথা কিন্তু তেওঁলোকৰ বৰ্তমান সময়ত জ্ঞান আৰু বুদ্ধিমত্তা কিমান দূৰলৈকে আছে অসমৰ ৰাইজে জানে বা সেয়া সকলোৱে ইতিমধ্যে বুজি উঠিছে গতিকে শিক্ষিত একাংশ লোক ওলাই অহাটো খুব প্ৰয়োজন আপোনালোকে সেই ক্ষেত্ৰত বলিষ্ঠ এটা ভূমিকা পালন কৰিব লাগে সেইটো অঞ্চলত আমি সেইটোৱে বিচাৰোঁ কাৰণ বিধায়কগৰাকীৰ বা আন সকল লোকে যদি অন্য এটা দিশেৰে মানুহখিনিক নিবলৈ চেষ্টা কৰে তেওঁলোকৰ শিক্ষাৰ পোহৰ কিমান দূৰ আছে সেই কথাটো মই এই মুহূৰ্তত ক'বলৈ নাযাওঁ কিন্তু মানুহে গোৱালপাৰাৰ ৰাইজে জানে বা অসমৰ ৰাইজে জানে এনেকুৱা অসমৰ প্ৰেক্ষাপটত আপুনি গোৱালপাৰাত নহয় ৰাজ্যৰ প্ৰতিটো প্ৰান্তত শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিটো প্ৰান্তত এতিয়া এনেকুৱা কিছুমান হৈছে যে ক্ষমতাৰ খকত ৰাজনীতি কৰা এনেকুৱা কিছুমান ব্যক্তিৰ আহিছে যিসকলে
বৰ্তমান সময়ত তেওঁলোকৰ শিক্ষা কিমান সেইটো ডাঙৰ কথা নহয় তেওঁলোকৰ বাবে সেই লবি পলিটিক্সটো তেওঁলোকৰ বাবে সেই পৰিয়ালকেন্দ্ৰিক পলিটিক্সটো কিমান গুৰুত্বপূৰ্ণ সেইটোহে ডাঙৰ কথা হৈ পৰিছে সেইবাবেই সেই আজি সেইসকল লোকক এই গিনিপিক সজোৱা হৈছে নে কি কয় আপুনি ডেফিনেটলি হয় তাৰমানে আপুনি মোক এতিয়া অলপ আগতে বৰ্তমান বিধায়কৰ শিক্ষাৰ কথা কৈছে মই শিক্ষা তেওঁ কিতাপৰ শিক্ষা যিখিনি পাইছে মই ভাবোঁ তেওঁৰ কাৰণে সেইখিনি যথেষ্ট হোৱা নাই যিজন বিধায়কে মাইকৰ আগত কেমেৰাৰ আগত কৈ দিয়ে মোৰ নিচিনা গুণ্ডা কোনো নাই সেইজন বিধায়ক হোৱাৰ যোগ্যনে মানসিকতা তেনেকুৱা মানসিকতা আৰু তেনেকুৱা মানসিকতা এটা লৈ যেতিয়া বিধায়ক এজনে ক'ব মোৰ নিচিনা গুণ্ডা কোনো নাই তেওঁক আমি কি বুলি ক'ম তেওঁলোকৰ মানসিকতাটো তেনেকুৱা ধৰণলৈ গৈ আছে না আমি কোনোবা চিনেমা চাই থকা নাই নহয় যে কোনোবা গুণ্ডা MLA ওলাব এনেকুৱা ধৰণৰ দাদাগিৰি দেখুৱাব এনেকুৱা কথাটো হ'ব নোৱাৰে আচলতে গতিকে তেওঁলোকৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে আৰু মানুহে লাহে লাহে বুজি পাইছে আচলতে আৰু শেহতীয়াভাৱে আমি আপোনাক মই এইটো ক'বলৈ অত্যন্ত দুখ পাব লাগিব যে সেই হিন্দু আৰু মুছলমানৰ মাজত ৰাজনীতি কৰি একাংশই কিন্তু মুনাফা আদায় কৰিবলৈ চেষ্টা কৰি আছে বহুত দীৰ্ঘদিন ধৰি এনেকুৱা হৈ আহিছে কি ক'ব এই ক্ষেত্ৰত হিন্দু আৰু মুছলমানৰ মাজত মানে যিটো বিভেদ সৃষ্টি কৰি ৰাজনীতি কৰাৰ যিটো প্ৰক্ৰিয়া সেইটো আজিৰটো নহয় দীৰ্ঘদিন ধৰি চলি আহিছে আৰু এতিয়া বেছি হোৱা যেন অনুভৱ কৰিছোঁ আৰু অসমৰ প্ৰত্যেকটো এলেকাত প্ৰত্যেকটো ঠাইত প্ৰত্যেকখন জিলাত এনেকুৱা পৰিৱেশ এতিয়া বেছিকৈ বিৰাজমান হৈছে আৰু বেছি হৈছে সদ্যহতে নিৰ্বাচন অহাৰ আগে আগে এইবিলাক সমস্যা বেছি হয় আৰু ৰাজনৈতিক নেতাবোৰে এনেকুৱা সমস্যাবিলাক এনেকুৱা ইছ্যুবিলাক তুলি দি মানুহৰ মনত সাম্প্ৰদায়িক বিষবাষ্প বিয়পায় আৰু অৱশেষত নিৰ্বাচনৰ সময়ত ভোট বুটলে এই বৰ্তমান মই কওঁ যদি কোনো নিৰ্দিষ্ট ব্যক্তিয়ে যদি ভাল কথা ক'বলৈ যায় নহয় ভাল কথা ক'বলৈ গ'লে সেই মানুহজনে প্ৰথমতে বিচাৰিব সেই মানুহজন কোন ধৰ্মৰ মানুহ যদি মই মুছলিম ধৰ্মৰ মানুহ হওঁ মোক ইটিকিং কৰিব কি জানে সেনেকৈ তাৰ নিজৰ ধৰ্মৰ কাৰণে এনেকৈ কৈছে যদি হিন্দু ধৰ্মৰ মানুহ হওঁ তেওঁ কয় তেওঁতো ক'বই তেওঁ কি জানে তেওঁ অমুক ধৰ্মৰ মানুহৰ কাৰণে তেনেকৈ কৈছে আচলতে এনেকুৱা চিন্তা চেতনাবোৰ মানুহৰ মনত ক্ৰমান্বয়ে বৃদ্ধি হৈছে আৰু এইটো যদি ৰোধ কৰা নাযায় নহয় বৰ্তমান অসমৰ সমাজ ব্যৱস্থা অসমৰ ৰাজনীতি অধপতনে যাব